কচু ঔটেঙা আৰু শ'ল মাছৰ জোল টেঙাৰ আঞ্জাখন বাৰু কাৰ কাৰ প্ৰিয় যাৰ যাৰ টেঙাৰ আঞ্জা প্ৰিয় এই ভিডিঅ'টো সেইসকলৰ বাবে কি আনিছা দেখুৱা কমৰে পাই মাছ এটা অকমানে কৰি মাছ দুটা লৈছো জীয়াই আছে আগতে সৰুতে আপোনালোকে মাছ ধৰিলে এনেকে জীয়াই থলে নথাক মই এতিয়া জীয়াই থম জীয়াইছো ক'ত বাথৰুমতে জীয়াব লাগিব ন ইয়াত অকমান ঠাণ্ডা যিহেতু এই দাহি কৰি দিয়া আগত দাঙি দিয়া অলপ পেলাই দিওঁ ৰবা কি গৰৈ মাছ নে পানী বেছি হ'ল ওপৰলে দিয়া মাছটো কেনেকে ওপৰলে দিম মই ওপৰলে দিয়া আৰু তেতিয়াহে গম পাম কিমানটো কি মাছ এই চেটেপকে মাৰিব সেইটো দিয়া ওপৰলে দি দিয়া ধৰি লোৱা বাহিৰত থ'বলৈ বেয়া থ'বলৈ ঢাকি থ'বলৈ বুজিবা না বুজিছা বাথৰুমত নাৰাখো মানে পানীখিনিহে ভৰাইছো এই বাল্টিটোত যেতিয়া মন যাব তেতিয়া এটা এটা উলিয়াই পেলাই খাই থাকিম বাচিব লাগিব আৰু এয়া হৈছে ঔটেঙা কচু ঔটেঙা আৰু কচুৰ লগত শ'ল মাছ মাছটো দেখুৱা শ'ল মাছ মাছা আমাৰ কটাৰীখনৰ ষ্টাইলটো দেখাই দিয়া পিছত হৈ আছে মানে পানীৰ পৰা উঠাই আনিছোহে বাচিবৰ কাৰণে ফুট চাই লাগে আমাৰ ৰুমত এইটোৱে আৰু মাছ আনিলে গোটাকে মাছ আনিলে মানে গুচাবলৈ প্ৰব্লেম হয় বৰ দিগদাৰ দেই এইখিনি কেনেকে কাটিম মই এতিয়া চোৱা কাটা এনেকে মই এবাৰ ভাবিছিলো সেই দোকানত 10 টকা এটা দি পেলাই কটাই আনো নেকি আকৌ কাটি আনিলে আকৌ তুমি মাছটো দেখিবলৈ নাপাবা ন কেমেৰাত সৰু সৰু লাগিছে কিন্তু ডাঙৰ আছে আকৌ ন আধা কেজিতকৈ বেছি আছে এটাত কাটা আৰু কষ্টই মষ্টই আৰু সিখনে নাকাটিলে এখন আছে আৰু এইফালে কচুখিনি প্ৰথমে বইল কৰি লৈছোঁ যিহেতু কচুৰ লগত ঔটেঙা দি টেঙাৰ আঞ্জা বনাম আৰু এইটো কোনো ৰেচিপি ভিডিঅ' নহয় দেই আপোনালোকক ইয়াৰ জৰিয়তে কেনেকৈ ঔটেঙাৰ লগত কচুৰ টেঙা আঞ্জা বনাব লাগে সেই বিষয়ে মই শিকাই থকা নাই কাৰণ সকলোৱে টেঙাৰ আঞ্জা বনাব জানেই কিন্তু এই মুহূৰ্তখিনি মই কেমেৰাত কেপচাৰ কৰি থৈছিলোঁ আৰু মোৰো ভাল লাগিছে গতিকে সেইকাৰণে আপলোড কৰিছোঁ আৰু এইফালে ধুনীয়াকৈ মাছ কেইপিচ ফ্ৰাই কৰা হৈ গৈছে এতিয়া মাছ কেইপিচ টেঙাৰ আঞ্জাখনৰ লগত দি দিম লগত মই যিহেতু কচু মানে কমকৈ আছিলে সেইকাৰণে মই কচুৰ লগত অকণমান দালিও এড কৰি দিছোঁ আৰু যিহেতু দুটা মানুহ সেইকাৰণে 2 পিচ মাছ আঞ্জাৰ লগত দি দিছোঁ এবেলালৈ খাম বাকী টেঙা আঞ্জা কাৰ কাৰ প্ৰিয় বাৰু ঔটেঙা কচু শ'ল মাছ বা যিকোনো মাছেই নহওক কিয় টেঙাৰ লগত দি পেলাই মানে দালিখন বা কচুৰ আঞ্জাখনৰ লগত দি পেলাই কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন আৰু মোৰ ক্ষেত্ৰত বিশেষকৈ গৰমৰ দিনকেইটাতকৈ ঠাণ্ডাৰ দিনকেইটা প্ৰিয় কিয় জানেনে এই ধনিয়া কেইডালৰ কাৰণে কাৰণ ধনিয়া কেইডাল যিকোনো আঞ্জাৰ লগত দি দিলে মানে টেষ্টটো অকণমান বেলেগেই হৈ যায় আৰু এইফালে এতিয়া খাব পৰা হৈ গৈছে কচু ঔটেঙা আৰু শ'ল মাছৰ টেঙা আঞ্জা দেখি বাৰু কাৰ কাৰ লোভ লাগিছে বাকী আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদিহে ফেচবুকত চাই আছে তেনেহ'লে প্লিজ ফেচবুকৰ পেজখন ফ'ল' কৰিব নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে নিশ্চয় লগ পাম